পাতিলোৱা মোমায়েকক কাঠৰ বাটামেৰে কুবাই কুবাই হত্যা। আক্ৰমণকাৰী অভিযুক্ত ভাগিন পৰিল আৰক্ষীৰ জালত। এক গাৰনুম হিয়ৰি উঠা ঘটনাই জোকাৰি গ'ল ৰাজধানী গুৱাহাটী মহানগৰী। কাঠেৰে উপৰ্যপুৰী আক্ৰমণ এজন লোকক। তাৰ পিছত ৰক্তাক্ত হৈ পৰি ৰ'ল মানুহজন। সন্ধিয়াৰ পৰা মাজনিশালৈ মামা ভাগিনৰ সুৰাপান। সাধাৰণ কথাই প্ৰথমে ৰূপ লৈছিল মাৰপিটৰ। ৰাজাক ল'ৰাজনে মাৰিছে আৰু ৰাজাক পুলিচে তাৰ পৰাই ধৰি লৈ গৈছে। আমি এনে টক্টা আৰু প্লাছ দা এখন দেখিছো। এনে মই তাই খাই লৈ নিজেও এনে হাল্লা চাল্লা কৰি থাকে। শুই গেছো 1 ঘণ্টাৰ পিছত নাকি 2টামান বজাত ফোন কৰিছে মোক মাতি না। অ মামী আহকচোন, মোক মামা মাৰিলে কোনবা কোনে যাই লৈ চাই আছো যে এইফালে মানুহকেইটা এম্বুলেন্স আহা হৈছে, পুলিচ আহা হৈছে। বৃহস্পতিবাৰে নিশাৰ ভাগৰ এই লোমহৰ্ষক ঘটনাত নিহত হল এজন। সুৰাসক্ত ভাগিন নৱজিৎ ওৰফে ৰাজাই মূৰ বুকু পিঠিত আক্ৰমণ কৰি ধাৰাসায়ী কৰে সুৰাপায়ী মামা উদয় চৌধুৰীক। পুৱতি নিশা সংকটজনক অৱস্থাত উদয় চৌধুৰীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। মঠঘৰীয়াৰ এই খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষীৰ এটা দল। নৃশংস কাণ্ড সংঘটিত কৰি পলাবলৈ চেষ্টা চলোৱা আক্ৰমণকাৰী নৱজিৎ বসুমতাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই ল'ৰাটো নৱজ্যোতি বসুমতাৰীক কৰায়ত্ব কৰিলে থানালৈ অনা হ'ল। 3 ঘণ্টামান পিছত 5টামান বজাত হস্পিটেলৰ পৰা খবৰ পোৱা গ'ল যে তাতে মানে হি চাকাম টু দ্য ইনজুৰিজ। এই কাঠৰ টুকুৰা দি মূৰত আঘাত কৰিছিলে। চিকিৎসালয়ৰ বিচনাতেই মৃত্যুক আঁকোৱালি লয় উদয় চৌধুৰীয়ে। তদন্তকাৰী আৰক্ষীৰ সন্মুখত এতিয়াও অভিযুক্তই প্ৰকাশ কৰা নাই হত্যাকাণ্ডৰ মটিভ। সুৰা আৰু সাধাৰণ কথাৰ কটাকটিৰ বাবেই গুৱাহাটীৰ মঠঘৰীয়াত ঘটি গ'ল এই লোমহৰ্ষক ঘটনা। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। পাতিলোৱা মোমায়েকক কাঠৰ বাটামেৰে কুবাই কুবাই হত্যা। আক্ৰমণকাৰী অভিযুক্ত ভাগিন পৰিল আৰক্ষীৰ জালত। এক গাৰনুম হিয়ৰি উঠা ঘটনাই জোকাৰি গ'ল ৰাজধানী গুৱাহাটী মহানগৰী। কাঠেৰে উপৰ্যপুৰী আক্ৰমণ এজন লোকক। তাৰ পিছত ৰক্তাক্ত হৈ পৰি ৰ'ল মানুহজন। সন্ধিয়াৰ পৰা মাজনিশালৈ মামা ভাগিনৰ সুৰাপান। সাধাৰণ কথাই প্ৰথমে ৰূপ লৈছিল মাৰপিটৰ। ৰাজাক ল'ৰাজনে মাৰিছে আৰু ৰাজাক পুলিচে তাৰ পৰাই ধৰি লৈ গৈছে। আমি এনে টক্টা আৰু প্লাছ দা এখন দেখিছো। এনে মই তাই খাই লৈ নিজেও এনে হাল্লা চাল্লা কৰি থাকে। শুই গেছো 1 ঘণ্টাৰ পিছত নাকি 2টামান বজাত ফোন কৰিছে মোক মাতি না। অ মামী আহকচোন, মোক মামা মাৰিলে কোনবা কোনে যাই লৈ চাই আছো যে এইফালে মানুহকেইটা এম্বুলেন্স আহা হৈছে, পুলিচ আহা হৈছে। বৃহস্পতিবাৰে নিশাৰ ভাগৰ এই লোমহৰ্ষক ঘটনাত নিহত হল এজন। সুৰাসক্ত ভাগিন নৱজিৎ ওৰফে ৰাজাই মূৰ বুকু পিঠিত আক্ৰমণ কৰি ধাৰাসায়ী কৰে সুৰাপায়ী মামা উদয় চৌধুৰীক। পুৱতি নিশা সংকটজনক অৱস্থাত উদয় চৌধুৰীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। মঠঘৰীয়াৰ এই খবৰ পায়ে ঘটনাস্থলীত উপস্থিত হয় নুনমাটি আৰক্ষীৰ এটা দল। নৃশংস কাণ্ড সংঘটিত কৰি পলাবলৈ চেষ্টা চলোৱা আক্ৰমণকাৰী নৱজিৎ বসুমতাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। এই ল'ৰাটো নৱজ্যোতি বসুমতাৰীক কৰায়ত্ব কৰিলে থানালৈ অনা হ'ল। 3 ঘণ্টামান পিছত 5টামান বজাত হস্পিটেলৰ পৰা খবৰ পোৱা গ'ল যে তাতে মানে হি চাকাম টু দ্য ইনজুৰিজ। এই কাঠৰ টুকুৰা দি মূৰত আঘাত কৰিছিলে। চিকিৎসালয়ৰ বিচনাতেই মৃত্যুক আঁকোৱালি লয় উদয় চৌধুৰীয়ে। তদন্তকাৰী আৰক্ষীৰ সন্মুখত এতিয়াও অভিযুক্তই প্ৰকাশ কৰা নাই হত্যাকাণ্ডৰ মটিভ।
খুৰা আৰু সাধাৰণ কথাৰ কটাকটিৰ বাবেই গুৱাহাটীৰ মঠঘৰীয়াত ঘটি গ'ল এই লোমহৰ্ষক ঘটনা। নুনমাটিৰ পৰা অজয় বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।